অভূতপূৰ্ব বিজয়েৰে বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে। ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। 4জন মন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। এতিয়া বৰ্তমান মই উপস্থিত আছোঁ দিছপুৰৰ MLA হোষ্টেলৰ চৌহদত। এই MLA হোষ্টেলত এতিয়া বৰ্তমান কিছুদিন ধৰি প্ৰতিযোগিতা চলিছিল যে MLA যিসকল নতুন বিধায়ক জয়ী হৈ আহিছে তেওঁলোকে যিসকল বিধায়কে নিৰ্বাচনত হাৰি বা পৰাজয় বৰণ কৰি ইতিমধ্যে ৰুমবোৰ তেওঁলোকৰ যি চৰকাৰী আৱাস খালী কৰিছে বা যিসকলে টিকট নাপালে তেওঁলোকে ইতিমধ্যে ঘৰ চৰকাৰী আৱাস ত্যাগ কৰিছে। সেই আৱাসসমূহ লোৱাৰ বাবে যিসকল নতুন বিধায়ক যিসকল নতুনকৈ জিকি আহিছে জয়ী হৈ আহিছে তেওঁলোকে সেই আৱাসবোৰক ইতিমধ্যেই নাম ফলক লগাইছিল, কিন্তু সেই নাম ফলকবোৰ আঁতৰাই দিয়া হৈছে এইটো কাৰণেই যে এই MLA হোষ্টেলত বৰ্তমান সময়ত 64টা আধা আৱাস আছে, যিসমূহ আৱাস নতুনকৈ বনোৱা হৈছে 64টা, আৰু কিছু আৱাস বনাই থকা হৈছে। অৰ্থাৎ বহু সংখ্যক 60টাতকৈ অধিক আৱাস এতিয়া বৰ্তমান কম আছে। যি প্ৰয়োজন আছে প্ৰায় মন্ত্ৰীসকলৰ বাবে যি আৱাস আছে তেওঁলোকক বাদ দি মন্ত্ৰীসকলক বাদ দি যি 126জন বিধায়কৰ ভিতৰত মন্ত্ৰীসকলক বাদ দি 100ৰ ওপৰত বিধায়কৰ বাবে আৱাসৰ প্ৰয়োজন। সেই আৱাসৰ ক্ষেত্ৰত বৰ্তমান আছে 64টা আৱাস। বাকী যি আৱাস সেইসমূহ আৱাস ইতিমধ্যে ইয়াত নিৰ্মাণ কৰি থকা হৈছে। কেমেৰা পাৰ্চন সঞ্জীৱে দেখুৱাই আছে যিসমূহ আৱাস নিৰ্মাণ কৰি আছে, কিন্তু বৰ্তমান সময়ত সেই আৱাসসমূহ সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু যিখিনি আৱাস বৰ্তমান আছে 64টা আৱাস আছে, সেই আৱাসত ইতিমধ্যে পুৰণা বহুখিনি বিধায়ক অলৰেডি এই আৱাসসমূহত আছে, আৰু নতুন আৱাস বুলিবলৈ যিসকল নতুনকৈ জয়ী হৈ আহিছে তেওঁলোকৰ বাবে ইয়াত বৰ্তমান আৱাসৰ যথেষ্টখিনি অভাৱ আছে। আৰু সেই অভাৱৰ বাবে বহু বিধায়কে তেওঁলোকৰ নাম লগাইছিল যদিও সেই নামসমূহৰ লগোৱাৰ লগে লগে যে তেওঁলোকে সেই আৱাসসমূহ পাব সেনে কথা নহয়। আমি ইয়াত বিধানসভাৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে তেখেতৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কৈছে যে ইয়াত নাম ফলক লগালেই তেওঁলোকে যিসকলে নাম ফলক লগাইছে তেওঁলোকে যে কথাবোৰ পাব তেনে নহয়। বৰ্তমান সময়ত শ্বৰ্টেজ থকাৰ বাবে যিসকল বিধায়কে বৰ্তমান সময়ত আৱাস নাপাব, যি নিৰ্মাণ কাৰ্য চলি আছে তেওঁলোকৰ বাবে 60,000 টকাকৈ মাহে দিছে, যাতে তেওঁলোকে ভাড়া ঘৰ লৈ গুৱাহাটীত থাকিব পাৰে। তাৰ বাবে তেওঁলোকে মাহেকত লাভ কৰিব 60,000 টকা। এতিয়া কথা হৈছে যে বহু বিধায়কে আচলতে বিধায়ক আৱাসত থাকিব বিচাৰে, যাৰ বাবে তেওঁলোকে খালী হ'বলগীয়া ঘৰবোৰত যিসকল বিধায়ক পৰাজিত হৈছে বা যিসকলে নিৰ্বাচনত টিকট নাপাই ঘৰসমূহ খালী কৰিছে তেওঁলোকে তেওঁলোকৰ নামসমূহ বা তাত লগাইছিল, কিন্তু সেই নামসমূহৰ যোগেদি তেওঁলোকে যে এই আৱাসসমূহ পাব সেই তেনে কথা নহয়। ইতিমধ্যে বিধায়কসকলৰ বাবে যিসমূহ ঘৰ নিৰ্মাণ কৰি আছে সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লেহে সকলো বিধায়ক আৱাসত থাকিবলৈ সক্ষম হ'ব। ইতিমধ্যে কিছুমান ঘৰ এলটমেণ্ট কৰা হৈছে যিসমূহ বিধায়কৰ বাবে ৰখা হৈছে। আৰু বৰ্তমান আমি কৈছোঁৱেই যে আগতে উল্লেখ কৰিছোঁ প্ৰায় 60টা ফ্লেট 64টা ফ্লেটৰ সম্পূৰ্ণ হৈছে, বিধায়কৰ বাবে থকাৰ ব্যৱস্থা আছে, আৰু বাকী প্ৰায় 60টাতকৈ অধিক খালী আছে। বিধানসভাৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আমি যি জানিব পাৰিছোঁ তেওঁলোকে কৈছে যে বিধায়ক যিসকল পুৰণি বিধায়ক তেওঁলোকক প্ৰথমতে দিয়া হ'ব, আৰু বাকী যিসকল বিধায়ক থাকিব তেওঁলোকক পৰ্যায়ক্ৰমে ৰুমবোৰ কোঠাবোৰ আৱাসবোৰ আবণ্টন দিয়া হ'ব। বৰ্তমান সময়ত যিসকল বিধায়কে আৱাস নাপাব তেওঁলোকে প্ৰায় 60,000 টকা মাহে পাব ভাড়া ঘৰত থকাৰ বাবে। আমি বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত যিসমূহ নতুনকৈ কনষ্ট্ৰাকশ্যন চলি থকা হৈছে পুৰণি ঘৰসমূহ, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে যেতিয়া দিছপুৰ শ্বিলঙৰ পৰা উভতি আছিল তেতিয়া ইয়াত অসম আৰ্হিৰ কিছুমান ঘৰ আছিল। সেই ঘৰসমূহ এতিয়া ঐতিহ্য বহন কৰি আছিল। সেই ঘৰসমূহ ইয়াত আছাম টাইপৰ যি ঘৰ আছিল সেই ঘৰসমূহ ভাঙি ইয়াত অট্টালিকা বনোৱা হ'ল। অট্টালিকা বনাই ইয়াত কেইবাটাও এপাৰ্টমেণ্ট বনোৱা হৈছে। ইয়াত এতিয়া পাৰ্ক কৰা হৈছে। মই য'ত উপস্থিত আছোঁ ইয়াত এটা সময়ত আছাম টাইপৰ ঘৰ আছিল, আৱাস আছিল বিধায়কসকলৰ বাবে। এতিয়া অট্টালিকা বনাইছে, কেইবাটাও এপাৰ্টমেণ্ট বনাইছে, কিন্তু এই এপাৰ্টমেণ্ট বনোৱাৰ পিছতো সম্পূৰ্ণ হোৱা নাই। গোটেই বিধায়কসকল থকাৰ বাবে ব্যৱস্থা এতিয়াও হৈ উঠা নাই। নতুনকৈ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। সেইটো এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতে বিধায়কসকলে ইয়াত সকলো বিধায়ক থকাৰ সুবিধা হ'ব। সেই নোহোৱালৈকে তেওঁলোকে ভাড়া ঘৰত থাকিব লাগিব, তাৰ বাবে তেওঁলোকে মাহেকত লাভ কৰিব 60,000 টকাকৈ। কিন্তু কিছুমান বিধায়কে তেওঁলোকে ভাবিছিল যে নিজৰ নামটো যিসমূহ ঘৰ খালী হ'ব তাত লগালেই তেওঁলোকে লাভ কৰিব, সেয়া আচলতে নহয়। ইতিমধ্যে কৰ্তৃপক্ষই বিধানসভাৰ যি সচিবালয়ৰ কৰ্তৃপক্ষ আছে তেওঁলোকে জনাইছে যে যিসকল জ্যেষ্ঠ আছে তেওঁলোকক জ্যেষ্ঠতাৰ ভিতৰত প্ৰথমতে দিয়া হ'ব, তাৰপিছত পৰ্যায়ক্ৰমে বিধায়কসকলক আৱাসসমূহ আবণ্টন দিয়া হ'ব। এয়া হ'ল বৰ্তমান মই দিছপুৰৰ পৰাই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন সঞ্জীৱৰ সৈতে মাণিক কুমাৰ ৰায়, গুৱাহাটীৰ পৰা।